মইতো ৰাতিপুৱাই আহিছোঁ কামৰ পৰা আহি বোৱাৰীটো থাল বাতি লৈ ওলাইছে কৈছোঁ বোৱাৰীটো অলপ বেমাৰতো বোলো বোৱাৰী মা নাই নেকি মাতো নাই বাবা মাতো নাই ক'ত গ'ল এই আমি নাজানো আমি উঠি মাটোক পোৱাই নাই পাছত মই কি কৰিছোঁ সেই ৰাস্তা দি যাই এই দুটা ঘৰত মই সুধিছোঁ এই আমাৰতো আহিছে নেকি এই অহা নাই তাহলে ভাবিছোঁ কোনোবা জেগাত হয়তো টুৰিষ্টৰ জেগা যাব পাৰে কিবা এটা কৰিব পাৰে না কাৰোবাৰ ঘৰত কিবা অসুবিধা থাকিব পাৰে মইতো ৰাতি নাথাকোৱে কিবা অসুবিধা হ'ব পাৰে গাঁৱত কাৰোবাৰ ঘৰত গৈছে মই ভাবিছোঁ তাৰপাছত দুটা ঘৰত সুধি আহিছোঁ অহাৰ পাছত আহিছোঁ ডাইৰেক্ট ঘৰত ল'ৰাটো গ'ল ডাঙৰ ল'ৰাটো গ'ল বাবা আহিছোঁ দেখ কি হয় তো মোক দেখালি ইয়াৰ পৰা অলপ টানি লৈ চিনটো দেখাইল দেখাৰ পাছত অলপ আগত দেখালে বালাত এই বালাত দেখুৱাইলে ডাঙৰ ল'ৰাটো দেখুৱাৰ পাছত গৈতে দেখিছোঁ পুৱাৰতে মানে পুৱাৰ ভিতৰত আমি দেখি পাইছোঁ এই যে কাৰ্পেটটো আৰু কমল আৰু চাদৰ এই গামছা থাকে না আমাৰ গামছাকেইটাকে দেখি পাইছোঁ তাহলে সন্দেহ কৰিছোঁ মানুহটো ইয়াতে আছে ভিতৰতে তাক মাৰি পেলাইছে কোনোবা মাৰি পেলাইছে এইটো ডাউটত আছে না কোনোবা মাৰিছে এইটোতো নাজানো আৰু যদিও কিবা কোনোবা মানুহ যদিও মাৰিছে প্লেনিং কৰি মাৰিছে আৰু সৰু ল'ৰাটোৰ ওপৰত চকীত আৰু মাটো মিষ্টিটো তলত ওইতো নাজানে ওয়ে বলে ৰাতিপুৱাই বোলে এর ঘৰত যাই আছে মোৰ মাটো আহিছে নেকি মাটোৱে বিচাৰি আছে ওই ল'ৰাটোৱে বিচাৰি আছে নানান কিছু বিচাৰি আছে সন্দেহতো ছাৰ আমি কাক সন্দেহ কৰিম এই ডাউটত বেলেগ মানুহে মোৰ ধাৰণাত কোনোবা মানুহ হ'ব এনে ধৰণৰ আছে আমিতো নাজানো না যে কোনোবা মানুহ হয়তো আমাৰ ঘৰত প্লেনিং কৰি আছিল আমি জানা নাছিল আমি মানে এই অল্প দিনতে ঘৰ বাৰী বনাই দিন ৰাতি খাটো না ছাৰ এই বাগান কাম কৰোঁ আৰু কিবা কিবি কাম কৰি মানে জিৰণ নাই আমাৰ কাম কৰোঁ আৰু ল'ৰাবিলাক পঢ়াও লৈ গৈছে এইটো আমাৰ যিটো গাভৰু আছিল তাক মই কৈছোঁ অলপ সন্দেহ লাগছে মোৰ সৰু ল'ৰাটোক কৈছোঁ আৰু কি আমাৰ গাভৰুক যে ইমান ভিতৰত যদি মোৰ সৰু ল'ৰা নাজানে আৰু সৰু ল'ৰা থাকোঁতে যদি ঘটনাটো হ'ল তাহলে অলপ সন্দেহ আছে আৰু কি মোৰ সেইকাৰণে মই গাভৰুক ক'লোঁ আমাৰ গাভৰুৱে ছাৰে পাছত ছাৰে কিবা কৰি তাক উঠাই লৈ গ'ল এই 15 থেকে 16 হ'ব ওর ওপৰত নহ'ব যদিও বাহিৰে মানুহ কৰিছে তো এইটো পুৰা প্লেনিং দি কৰিছে যে মই ৰাতি নাথাকাতে এইটো কৰিছে নাই মোকতো এইটো লাগে যে হয় ল'ৰা যদি মৰে হয় বা বাহিৰ হওক এইটো মোক ওলাই দিব লাগিব যিটো মাৰ্ডাৰ কৰিছে এইটো মোক পুৰা ওলাই দিব লাগিব অঁ নহয় আমাৰ ঘৰত কোনো পেচালে আমাৰ লগতো কোনো পেচালা নাই আমাৰ ল'ৰা ছোৱালীৰ লগতো কোনো পেচাল নাই মানে 3জন ল'ৰা আছে বোৱাৰী ল'ৰা কোনো আমাৰ ইনো নাই কুয়া আছে পুৰণা কুয়া মানে তাৰ ব্যৱহাৰ নকৰে তাৰ জংঘল হৈছে পুৰা কিমান ভিতৰ হ'ব এইটো কিমান দহতো হাত দি 25-26 হাত হ'ব হাত দি ফুট দিতো নাজানো মই হাত দি জানো আৰু কি 25-26 হাত হ'ব আৰু কি হাত দি এই যে আমি হাত দি কওঁ এইটো ধেনা কিছু ধেনা মইতো এইটো গম নাপাওঁ মই ৰাতি 9টাত ঘুমাইছোঁ আৰু 11টা ৰাতিত মোবাইলটো থৈ ঘুমালোঁ তেতিয়া 2টাত উঠি পিনি চালোঁ যে মা আৰু ভাইটো ঠিকেই ঘুমাইছে চালোঁ মই তেতিয়া পেচাব কৰি ঘৰত ঘুমালোঁ আৰু সকালে উঠি মোক দেউতাই কৈছে যে এনেকুৱা ঘটনা হৈছে আৰু ঘটনা কেনেকুৱা হৈছে এইটো মই গম নাপাওঁ দাদা উঠিছে না তেতিয়া মাৰ ৰুমত গ'ল তেতিয়া ব্লাডৰ গন্ধটো উঠিছে তেতিয়া ইদি মানে খুঁজি বেৰাল নাপাল তেতিয়া পাটিয়াটো আছিল এইটো মানে টানি লৈছে মাক এইটো আৰু ব্লাডটো চেণ্ড হৈ আছে এইটো ফ'ল' কৰি গ'ল তেতিয়া চাইডত কুয়া আছিল তাতে লৈ পিনে পেলাই দিছে এইটো গম পাইছে মানে কাপোৰবিলাক দেখা গ'ল না টৰ্চ মাৰি চালোঁ কাপোৰবিলাক দেখা গ'ল চব তাতেই আছে কাপোৰবিলাক যিবিলাক আছিল চব মাৰৰ কাপোৰবিলাক আছে কুয়াটো মোৰ মাৰ ভাইৰ এতিয়া তাৰ ভাইতো নাই বিদেশত আছে আমাৰ মামা হয় আমাৰ ভাই সৰুটো কি নাম নাৰায়ণ কিস্কু এতিয়া ছাৰবিলাক লৈ গৈছে থানাত পুলিচে লৈ কি কাজিয়া পাছে এনেকা হৈছিল নাই কাজিয়াতো হোৱা নাই আগতো হোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত